নমস্কাৰ ডিএছ নিউজ 24/7 চাই থকাৰ বাবে ধন্যবাদ। পুৱাৰ খবৰ হৈছে ষ্টুডিঅ'ত মই খ্যাতিমান। বহুতকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। আহিছো প্ৰথমটো খবৰ মাজলৈ। শৰদৰ আগমনৰ লগে লগে ধৰাৰ বুকুলৈ নামি আহিব ধৰিছে বিভিন্ন দেৱ-দেৱী পূজা অৰ্চনা। হিন্দু শাস্ত্ৰৰ মতে গণেশ চতুৰ্থীৰ পাতনি মেলাৰ পাছতে বিশ্বকৰ্মা পূজা শেষ কৰি শৰদৰ আগমনৰ লগে লগে শাৰদীয় দুৰ্গোৎসৱলৈ পাতনি মেলিবলৈ আৰম্ভ কৰিছে আৰু কেইটামান দিনৰ বাকী তাৰ পাছৰ পৰাই অপায় মংগল আঁতৰাবলৈ অধৰ শক্তি হৈ আহিব দুৰ্গা দেৱী। বিভিন্ন পূজাস্থলীত এতিয়া আৰম্ভ হৈছে প্ৰস্তুতি। ৰজাদিনীয়া দুৰ্গোৎসৱ হাপুৰ ৰাজঘাট পূজা সমিতিয়ে চলাইছে ব্যাপক প্ৰস্তুতি। শতবৰ্ষীয় মহোৎসৱ আয়োজনৰ বাবে চলিছে হাপুৰ দুৰ্গা পূজা। এইবাৰ ব্যাপক প্ৰস্তুতি। আমাৰ এইবাৰ 105 সংখ্যক শাৰদীয় দুৰ্গা পূজাৰ সভা মহোৎসৱ ধৰ্মপুৰ জ্ঞানদানী সভা হাপুৰ দুৰ্গা পূজাই আমাৰ নীৰৱ বিশ্ববিদ্যালয়ত চলি থকা 104 বছৰৰ পিছত এইবাৰ 100 বছৰত ভৰি দিছে। আমাৰ ৰাইজৰ যথেষ্ট অৱদান আছে। আমাৰ দান বৰঙণি ইতিমধ্যে আহিছে। প্ৰতিটো দানেৰেই নিৰ্মিত, ৰাইজৰ দানেৰে সৰহসংখ্যক। গতিকে আমি ৰাইজক এই ক্ষেত্ৰতে সহযোগিতা কৰাৰ আহ্বান জনাইছোঁ। এইবেলি আমাৰ পূজাভাগ 3 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈকে অনুষ্ঠিত হ'ব 11 দিনাকৈ, আৰু 15 অক্টোবৰ দিনা আমাৰ উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছে। সেইখন অনুষ্ঠিত হ'ব। গতিকে ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। 1986 চনৰ পৰা ইয়াতে অকাল দুৰ্গা পূজা কৰিছিল মুছলমান সমাজে, আৰু তেতিয়াৰ পৰাই মুছলমান সমাজে আমাৰ লগত জড়িত হৈ আছে। আৰু এই হাপুৰ ৰাজঘাটত এটা ইতিহাস আছে। নাগাক্ষ ৰজাই গা ধোৱা ঘাট হিচাপে ইয়াত বুঢ়াদিয়া নৈত গা ধুইছিল। সেয়েহে এই ঠাইখিনিক ৰাজঘাট হিচাপে জনাজাত। যোৱাবেলিও আহিছিল, আমাৰ লণ্ডনৰ পৰা আহিছিল, ভূটানৰ পৰা আহিছিল। গতিকে এইবেলিও আমি আশা কৰিছোঁ আহিব বুলি। আমি মুখ্যমন্ত্ৰী, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেবিনেট পৰ্যায়ৰ মন্ত্ৰীসকলক আমি স্বাগতম জনাইছোঁ। তেখেতসকলক নিমন্ত্ৰণ আগবঢ়াইছোঁ। নিশ্চয় সুবিধা পালে আমাৰ ইয়ালৈ আহিব। আপোনালোকৰ এই পূজাস্থলীত কিমান দূৰৰ পৰা ভক্ত আহে? আমাৰ অসমৰ বিভিন্ন ঠাইৰ উপৰিও বাহিৰৰ পৰ্যটকো আহে। আপোনাৰ সকলোৱে জানে লোকাৰণ্য হয়। আহিছো পৰৱৰ্তী খবৰ মাজলৈ। আম আদমি পাৰ্টিৰ ছাত্ৰ সংগঠন DCYSSৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীস্থিত আম আদমি পাৰ্টি ৰাজ্যিক কাৰ্যালয়ত পালন কৰা হয় শ্বহীদ ভগত সিঙৰ 117 সংখ্যক জন্মদিন। চিলাপথাৰৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চিলাপথাৰৰ মাজমজিয়াত থকা ফণী টায়ং মাৰ্কেটত সংঘটিত হৈছে অগ্নিকাণ্ড। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। কেইবাখনো দোকান জুইত ভস্মীভূত হোৱাৰ লগতে অনিষ্ট হৈছে কেইবা লাখ টকাৰ সা সামগ্ৰী। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। অগ্নিকাণ্ডত জাগল এখন ফল মূলৰ দোকানৰ লগতে এখন পাণ তামোলৰ দোকান। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় আৰু অধিক ক্ষতিৰ পৰা ৰক্ষা পৰে। জাপ চব লগাই থৈছিলোঁ। এতিয়া ভিতৰৰ পৰা জুইটো দেখাৰ পিছত আমি চবে হুৰমুৰকৈ দৌৰি আহিলোঁ। দৌৰি আহি এইফালতো মোটামুটি আপোনাৰ খতমেই হ'ল। তাৰপৰা আমাৰ ওচৰত দাদাৰ দোকান আছিলে, তেখেতৰ দোকান বচাবলৈ আমি মালকেইটা বাহিৰলৈ ওলাই থৈ দিলোঁ। কেইখন দোকান জ্বলিলে? দোকান আপোনাৰ 2টামানকৈ গৈছে। দুখন জ্বলিলে। কি দোকান আছিলে? একটা পিছফালতো আপোনাৰ পাণ দোকান আছিলে, আগফালে আপোনাৰ ফণী দোকান আৰু ফলৰ দোকান আছিলে। কিমানমান টকাৰ অনুমানিক ক্ষতি হৈছে বুলি ভাবিছে? এইটো আপুনি এতিয়া কেনেকৈ কম? 2-3 লাখমান হৈছে। মোটামুটি বেছিকৈ যাব, কম নহয়। 5 লাখমান, 5-6 বেছিকৈ যাব, কম নহয়। আপুনি মোটামুটি 7:50, 8টা এনেকৈ হ'ব। তাত এতিয়া সন্ধিয়া শ্বৰ্ট চাৰ্কিট হৈছে নে কেনেকৈ লাগিছে? এইটো আপোনাৰ শ্বৰ্ট চাৰ্কিটে হ'ব লাগে। এতিয়াও মানে কিহৰ পৰা জুই লাগিছে আপোনালোকে গম পোৱা নাই? গম পোৱা নাই। অগ্নি নিৰ্বাপক আপোনাৰ 5 মিনিট ভিতৰতে আহি পাইছে সিহঁতি। হয়, সিহঁতি আহি পিনে গোটেই জুই নমাই থৈ পিনে গ'ল আৰু। ঠিক আছে। আহিছো পৰৱৰ্তী খবৰ মাজলৈ। দৰঙত শিল বালি ভৰ্তি ডাম্পাৰৰ দুৰ্ঘটনাত অতিষ্ঠ সৰ্বসাধাৰণ ৰাইজ। বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো গুৰুত্ব নিদিয়ে কুৰু আঞ্চলিক বন বিভাগে। চালানবিহীনভাৱে একাংশ ৰাজনৈতিক নেতাৰ আশীপুষ্ট মালিকে কৰ ফাঁকি দি চলাই আহিছে ৰমৰমীয়া বেহা।
বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ সময়ত বিদ্যালয়ৰ ছুটিৰ সময়ত উচ্চ স্তৰত হৰ্ণ বজাই বুলি উৰুৱাই তীব্ৰ বেগত ডাম্পাৰসমূহ চলোৱাত সংঘটিত হৈছে বহুকেইটা দুৰ্ঘটনা শালমৰা আন্ধেৰিঘাট পথৰ বুঢ়াত অতিষ্ঠ ৰাইজে আবদ্ধ কৰিলে AS25FC 4329 নম্বৰৰ চালানবিহীন ডাম্পাৰখন শিলভৰ্তি ডাম্পাৰখন আবদ্ধ কৰি চালান নোহোৱাত বুঢ়া আৰক্ষীক খবৰ কৰে বুঢ়া আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ ডাম্পাৰখন চালকৰ পৰা চালান নোপোৱাত জব্দ কৰে শিলভৰ্তি ডাম্পাৰখনে কেইদিনমানৰ পূৰ্বে বুঢ়া আৰক্ষীয়ে চালানবিহীন বালিভৰ্তি ডাম্পাৰ এখন জব্দ কৰি কুৰু আঞ্চলিক বন বিভাগক চমজাই দিছিল যদিও বন বিভাগে মোটা অংকৰ ধন বিনিময়ত মোকলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে সেয়েহে এইবাৰ আৰক্ষীয়ে চালান নথকা ডাম্পাৰখন মঙলদৈ পৰিবহণ বিভাগক চমজাই দিব বুলি জানিব দিছে আৰক্ষীয়ে দিনৰ পৰা এনেকুৱা কাৰবাৰ চলি আছে মানে ভিতৰৰ অঞ্চলবিলাকতো এই মেইন ৰাস্তাটো আমাৰ শালমাৰাৰ পৰা আন্ধেৰিঘাটলৈকে এইটোতো চলি থাকে ভিতৰৰ মালিবাৰী গাঁৱৰ সেইবিলাকতো মানে ডাম্পাৰ চলে মানে ব্লক পাৰ ৰাস্তা একদম বেয়া হৈ গৈছে আৰু এই সময়ত স্কুলত অহা টাইমত আহে স্কুলৰ পৰা ঘূৰি যোৱাৰ সময়ত চলিবিলাক গাড়ী আহে তেতিয়া মানে নিৰাপত্তা নোহোৱা হৈছে গাড়ীৰ কাৰণে এটা কৰ ফাঁকি দিছে এই চালানবিহীন গাড়ীবিলাকে লৈ আহি এতিয়া আমিতো আগুৰিলে তেওঁলোকে কয় যে ৰাস্তাত আমাৰ এইটো পাৱাৰ আছে যোৱাৰ গতিকে থানাৰ ভৈতে আকৌ ভিতৰেদি আহে মালিবাৰীত গতিকে এনেকুৱা কাৰবাৰটো চলি আছে এতিয়া আমি ভাবোঁ যে গাড়ীবিলাক যদি আগৰো আমি যদি আকৌ প্ৰশাসনৰ দোষী হওঁ সেইকাৰণে কিছুমান গাড়ী আমি আগুৰিব নোৱাৰোঁ কিন্তু কেতিয়াবা আগৰো আমি ফিৰাই দিওঁ আজি ধৰিলে আজি ৰাইজৰ সহযোগত মানে এইটো ধৰা হ'ল ক'ৰ পৰা আনিছে মালটো ডিমাকুচি কাৰ পৰা আপুনি গাড়ী ড্ৰাইভাৰ ক'লৈ আনিবগৈ মালবিলাক মৰাণনদী পাৰ ক'ৰ এই মৰাণনদী পাৰ কি বুলি ক'বা চালান আছে নাই চালানটো কাটা নাই এনেকৈ সদায় আনি থাকেনে নাই চালান কাটো কেইটামান পাৰে বৰ্তমান আছে নাই বৰ্তমান মালিকে কাটা নাই কাট দিয়া হৈছে দিব মালিকৰ ঘৰ ক'ত মালিকৰ চাৰিআলি মালিকে কিয় কাটা নাই চালান গম নাপাওঁ এই যে ৰাস্তাৰে এনেকৈ লৈ যোৱা হয় এইবিলাক চালানবিহীন গাড়ী ওপৰৰ ফালে চাওক কিয় এনেকৈ লৈ যাই থাকে মালিক কিলা গম পাব আপোনাৰ নাম কি নাম চাহজাহান কি আদি ক'ত ঘৰ গৰেশ্বৰত ঘৰ দিনত কেইবাৰমানকৈ এই মাল অনা নিয়া কৰে এক্টিভে হয় আজি এতিয়া চালান নাই ভালকৈ কোৱা নাই চালান নাই আহিছো অন্য এক খবৰ মাজলৈ বিপুৰীয়া বঙালমাৰা আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া পলাতক আইনুল হকক গ্ৰেপ্তাৰ কৰা হৈছে দীৰ্ঘদিন ধৰি ড্ৰাগছ বেহা চলাই আছিল আইনুলে 8 আগষ্টত অৰুণাচলৰ নাহৰলগুণৰ পৰা আনিছিল ড্ৰাগছখিনি নাহৰলগুণ আৰক্ষীয়ে কৰায়ত্বৰ চেষ্টা কৰিছিল যদিও আইনুলে পলাই খাৰে আইনুলৰ স্কৰ্পিয়া বাহন জব্দ কৰিছিল নাহৰলগুণ আৰক্ষীয়ে কেইবাবাৰো নাহৰলগুণ আৰক্ষীয়ে বঙালমৰাত চলাইছিল অভিযান অৱশেষত বঙালমৰা বিপুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আইনুলক সম্প্ৰতি আইনুলক নাহৰলগুণ আৰক্ষীৰ চমজাই দিয়ে বিপুৰীয়া আৰক্ষীয়ে আইনুলৰ বিৰুদ্ধে নাহৰলগুণ থানাত ৰুজু কৰা হৈছে গোচৰ আহিছো পৰৱৰ্তী খবৰ মাজলৈ আৰজেপি ৰাষ্ট্ৰীয় জনকল্যাণৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সভা কোকৰাঝাৰ সায়েন্স কলেজৰ নীলকমল অডিটৰিয়ামত আয়োজন কৰা হৈছে সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে লগতে উপস্থিত ৰাষ্ট্ৰীয় জনকল্যাণ পৰিষদৰ ৰাজ্যিক সভাপতি শান্তনু ঘোষ উপসভাপতি পীযুষ চৰকাৰ প্ৰদীপ নাথ অমিতাভ সাহা কোকৰাঝাৰ বৰপেটা চিৰাং বঙাইগাঁও ধুবুৰী জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকল উপস্থিত থাকে আজিৰ এই সভাত শতাধিক আৰজেপিৰ সদস্য আৰু কাৰ্যকৰ্তা উপস্থিত আছে উক্ত সভাত সাংগঠনিক দিশত আলোচনা কৰি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হয়
সাপ্তাহিক সভাত বক্তব্য ৰাখি বিটিআৰৰ কাৰ্যনিৰ্বাহী সদস্য অৰূপ কুমাৰ দে ৰাষ্ট্ৰীয় জনকল্যাণ পৰিষদৰ মূল উদ্দেশ্য ৰাষ্ট্ৰীয় জনকল্যাণৰ পৰিষদৰ এটি অৰাজনৈতিক সংগঠনটোৱে সমাজৰ বাবে বহুতো কাম কৰি আছে আৰু আগন্তুক দিনত কাম কৰিব লাগিব বুলি তেওঁলোকে মন্তব্য দিয়ে ৰাষ্ট্ৰীয় জনকল্যাণ পৰিষদৰ ৰাজ্যিক সভাপতি শান্তনু ঘোষৰ নেতৃত্বত এই সংগঠনটো ভাল কাম কৰি আছে বুলি মত পোষণ কৰিছে ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ এটা ন্যাশনাল অৰ্গানাইজেশ্যন আমাৰ বহুত ষ্টেটত অৰ্গানাইজেশ্যনৰ কমিটি আছে আমাৰ উদ্দেশ্য হ'ল ৰাষ্ট্ৰীয় হিত সৰ্বোপৰি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ পূৰ্ণ ভৰসা আছে আমাৰ আস্থা আছে তেখেতৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নেতৃত্বত আমাৰ পূৰ্ণ আস্থা আৰু সমৰ্থন আছে তেখেতৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আৰু সহায় সহযোগিতা আমাৰ আছে আমি বিচাৰোঁ এটা উন্নত ৰাষ্ট্ৰ উন্নত এটা মানে আমাৰ ৰাজ্য আৰু তাৰ কাৰণে আমাৰ যি কৰিবলগীয়া আছে যিবোৰ এক্টিভিটিজ কৰিবলগীয়া আছে ৰাষ্ট্ৰীয় হিতৰ কাৰণে আমি গোটাই কৰিম আমি বদ্ধপৰিকৰ আমি প্ৰতিজ্ঞাবদ্ধ এজ পাৰ দ্য প্ৰট'কল আমি কোকৰাঝাৰত যিহেতু মিটিংটো পাতি আছোঁ তাৰ কাৰণে তেখেতে সেইকাৰণে তেখেতক আমি মাননীয় অতিথি কৰি আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতে আহিছে আমি বহুত খুচি হৈছোঁ আহিছোঁ পৰৱৰ্তী খবৰ মাজলৈ দিল্লীৰ নাৰায়ণ অঞ্চলত থকা কাৰ ষ্ট্ৰীট নামৰ এটা গাড়ীৰ শ্ব'ৰুমত ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এটা দুৰ্বৃত্ত তিনিজনীয়া দলে শ্ব'ৰুমটোৰ ভিতৰত চৌবিজাই গুলী কৰি সেই স্থানৰ পৰা পলায়ন কৰে সম্প্ৰতি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে करीबन 7:30 बजे हमारे पास सूचना मिली थी कि ये कार स्ट्रीट मिनी एक जो शोरूम है इस पर कुछ लोगों ने शोरूम के अंदर घुसकर और कुछ एक राउंड फायर किए गए हैं वो सूचना मिलने के बाद पे यहाँ पे जो लोकल थाने का स्टाफ है उसके साथ साथ ऑपरेशन टीम यहाँ पर पहुंचे और अभी क्राइम टीम को भी बुलवा लिया गया है अभी तक जो इनिशियल हम लोगों ने यहाँ पे मौका मुआयना किया है और लोगों से पूछताछ की है उसमें 10+ राउंड फायर हुए हैं थैंकफुली कोई भी हताहत नहीं है इसमें और बाकी 3 लोग अभी तक आने कंफर्म हुए हैं जो फायरिंग करके बाहर गए हैं उनको ट्रेस करने के लिए और उनकी पहचान करने के लिए टीम्स का गठन कर दिया गया है और इसके आगे जो भी फर्दर जानकारी होगी वो आप लोगों के साथ पहले भी আহিছোঁ অন্য এক খবৰ মাজলৈ বিগত দুদিন ধৰি হেলেন ধুমুহাৰ ভয়াৱহ তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে আমেৰিকাৰ কেইখনমান প্ৰদেশ ইয়াৰ ভিতৰত ফ্লৰিডা জৰ্জিয়া নৰ্থ কেৰলিনা আৰু দক্ষিণ কেৰলিনা আদি প্ৰদেশত দেখিবলৈ পোৱা গৈছে হেলেনৰ অধিক ভয়াৱহতা হেলেনৰ ফলত এই প্ৰদেশসমূহ নিহত লোকৰ সংখ্যা 30 জনলৈ বৃদ্ধি পাইছে আহিছোঁ পুৱাৰ খবৰ অন্তিমটো খবৰ মাজলৈ বলিউড তাৰকা সৈফ আলী খানে জুনিয়ৰ এনটিআৰ বিপৰীতে দেব্ৰা পাৰ্ট 1ৰ জৰিয়তে তেলেগু ছবিত আত্মপ্ৰকাশ কৰিছে দেব্ৰা পাৰ্ট 1 27 ছেপ্টেম্বৰত মুক্তি দিয়া হ'ব হৈছে সৈফ এই ছবিখনত খলনায়কৰ চৰিত্ৰত দেখা যাব ছবিখনত তেওঁৰ সৈতে জাহ্নবী কাপুৰো আছে তেওঁ বৰ্তমান ছবিখনৰ প্ৰচাৰত ব্যস্ত ইয়াৰ মাজতে সৈফ আলীয়ে মুম্বাইত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰিছে ইয়াৰ লগে লগে পুৱাৰ খবৰৰ পৰা মই খ্যাতিষ্মানে বিদায় লৈছোঁ বিভিন্ন খবৰৰ বাবে চাই থাকক DS News 24/7 ধন্যবাদ